বঙাইগাঁও অসামৰিক চিকিৎসালয়ত হঠাৎ উপস্থিত স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। হঠাৎ উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ বিভিন্ন বিভাগ। লগতে মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ত থকা ৰোগীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু চিকিৎসালয়ৰ অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত আৰু চিকিৎসকক লগত লৈ চিকিৎসালয়খনৰ বিভিন্ন সমস্যাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমি অসমৰ চিকিৎসা ব্যৱস্থা আগবাঢ়ি লৈ যোৱাৰ বাবে ২৪ ঘণ্টা কাম কৰি যাব লাগিব আৰু অসমৰ চিকিৎসা ব্যৱস্থা উন্নত কৰিব লাগিব। চিকিৎসালয়ত বিভিন্ন টেষ্ট মেচিন নথকাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, আমাৰ বহুতখিনি সমস্যা আছে, সেই সমস্যাসমূহ কেনেদৰে আমি সমাধান কৰিব পাৰোঁ সেই দিশে আমাক কাম কৰিব লাগিব। আজি মোৰ বহু অভিজ্ঞতা হ'ল। ব্লাড বেংক দালাল চক্ৰৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, আমি ৰাইজক ব্লাড ডোনেশ্যনক লৈ ৰাইজক সজাগ কৰিব লাগিব। দালালৰ বিৰুদ্ধে আমি সদায় অভিযান চলাই সমস্যা সমাধান কৰিব নোৱাৰি। মন্ত্ৰীগৰাকীয়ে আৰু কয়, আমি এইটো চাব লাগিব যে চিকিৎসালয়ত যাতে সদায় মেডিচিন থাকে আৰু ৰোগীয়ে অসুবিধা পাব লগা নহয়।